Hello friends, time হৈছে 9:18 আৰু আমি এটা ট্ৰেড এটা ললো ট্ৰেড লোৱাৰ টাইমটো হৈ গ'ল দেখিব 9:18:32 সেকেন্ড আমি এটা পুটৰ ফালে ট্ৰেড লৈছো মাৰ্কেট দেখিব কন্টিনিউ ওপৰত গৈ আছে আপ আমি গ্ৰীন ক্যান্ডেলতে আমি পুটৰ ট্ৰেড লৈছো এতিয়া আমি চাও ট্ৰেডটো কি হয় অলপ ট্ৰেডটো আগবাঢ়ি বলো দেন আমি ডিসকাস কৰিম ট্ৰেডটো আমি কি লৈছিলো তো বন্ধকল দেখিব ট্ৰেডটো বৰ্তমান স্লাইটলি আমাৰ লছত চলি আছে বা ব্ৰেক ইভেন বুলি ক'ব পাৰে ট্ৰেডটো লোৱাৰ কাৰণটো হ'ল আমি গ্ৰীন এটো মানে গ্ৰীন ক্যান্ডেল হৈ আছিল গ্ৰীন ক্যান্ডেল হৈ থাকোতে মই ট্ৰেডটো লৈছিলো ট্ৰেডটো লোৱাৰ কাৰণ দেখিব এডাল মই লাইন ড্ৰ কৰিছো এডাল হ'ল গ্ৰীন ব্লেক লাইন আৰু ব্লেক লাইন দেখিব মোৰ কালিও এডাল আছিল আৰু কালি আমি ভিডিওটো যদি চাই গম পাব কালি আমি ডিসকাস কৰিছো যে মাৰ্কেট আমি ট্ৰেডটো লৈছিলো ইয়াতে কৰবাত এটো ক্যান্ডেলত আমি বাই কৰিছিলো এক্স্যাক্টলি আৰু আমি ডিসকাস কৰিছিলো যে মাৰ্কেটে কি কৰিব 54000 লেভেলৰ ওপৰৰ ষ্টপ লছ বিলাক লগতে কি কৰিব এই লেভেলৰ ষ্টপ লছ বিলাক হিট কৰিব যাব লাগে আৰু লগতে আমি কি ডিসকাস কৰিছিলো মাৰ্কেটে এৰি হৈ গল 0.6 লেভেল ফিবোনাচি 0.6 লেভেলো মাৰ্কেট টাচ কৰিব যাব পাৰে তো মই দেখাই দিছো আপোনালোকক এখন মোৰ কালিৰে চাৰ্ট হয় কালি দেখিব কালি মানে লাষ্ট জিৰো শুক্ৰবাৰৰ ভিডিও তো ইয়াৰ পৰা যদি আমি ফিবোনাচি লেভেল ড্ৰ কৰো এটো আছিল আমাৰ 0.6 লেভেল আৰু আমি ডিসকাস কৰিছো মাৰ্কেট ইয়ালৈকে যাব লাগে আৰু এক্স্যাক্টলি দেখিব মাৰ্কেট 0.6 ৰ পৰা মাৰ্কেট ৰিভাৰ্সেল দিছে আমি বাৰু আগতে কৰবাত প্ৰফিট বুক কৰি আমি উলাই গৈছো ইয়াতে কৰবাত তো আজিও দেখিব মই ফিবোনাচি লেভেল ড্ৰ কৰি দিছো এক সেকেন্ড তো আজিও দেখিব রিসেন্ট যদি হাই চাবলৈ যায় রিসেন্ট হাই হৈ গল আমাৰ এটো রিসেন্ট হাই হৈ গল আমাৰ এটো ইয়াৰ পৰা যদি আমি ফিবোনাচি লেভেল ড্ৰ কৰো মই ড্ৰ কৰি দেখাই দিছো রিসেন্ট লো যদি ড্ৰ কৰি দেখিব এক্স্যাক্টলি মই 0.6 লেভেলত কি কৰিছো ফিবোনাচি লেভেল ড্ৰ কৰিছো তো মই ফিবোনাচি লেভেলতে কি কৰিছো পুট অপচন এটা বাই কৰিছো লগতে কিয় অকল ফিবোনাচি লেভেলটো মই চোৱা নাই লগতে দেখিব মাৰ্কেট আজি কি কৰিছে অলমোস্ট ফ্ল্যাট ওপেনিং দিছে বা স্লাইটলি গ্যাপ আপ ওপেনিং বুলি ক'ব পাৰে ওপেনিং দিয়ে মাৰ্কেট কৰিছে কি গ্ৰীন ক্যান্ডেল বনাইছে মানে ইয়াতে মাৰ্কেট সাপোৰ্ট লৈছে সাপোৰ্ট ললে ইয়াতে কি আহিব বায়ার্স আহিব ব্যাংক নিফটিত বায়ার্স আহিব লগতে আমি যদি নিফটিৰ চাৰ্ট চাও নিফটিটো দেখিব নিফটিত বাৰু গ্যাপ আপ অকমান ডাঙৰ আছিল মানে ডাঙৰ নহয় ব্যাংক নিফটিকে অকমান ডাঙৰ ইয়াতে দেখিব বায়ার্স আহিব কাৰণ সাপোৰ্ট লৈছে বায়ার্স আহিব লগতে কি কৰিব 24500 লেভেল ব্ৰেক আউট দিছে ইয়াতে কি আহিব ব্ৰেকআউটত বায়ার্স আহিব বায়ার্স আহিলে ষ্টপ লছ বিলাক ক'ত থাকিব লাগে তলত থাকিব লাগে তো আমি এখিনি এনালাইসিস কৰিছো এটা এনালাইসিস যদি কারেক্ট হয় আমি প্রফিট পাম যদি ফুল হয় আমি লস খাম খালি আমাৰ এনেকুৱা হ'ব না লাগে এনালাইসিসটো কারেক্ট ডিকে সিকার কাৰণে খালি লস হ'ব না লাগে আমি হেতু এক্সপেক্টেশন ৰাখিম কারেন্টলি দেখিব আমাৰ লস ইমান চলি থকা নাই বাৰু মার্কেট যদি গ্ৰীন ক্যান্ডেল বনাইছে আমি কি আমাৰ বেছি লস চলা নাই আমি কাৰণ এটো গ্ৰীন ক্যান্ডেল হৈ থাকোতে মই এটা কৰবা ট্ৰেড লৈছো সেই কাৰণে আমাৰ এই গ্ৰীন ক্যান্ডেলত আমাৰ ইমান লস দেখুৱা নাই বন্ধকল দেখিব আমাৰ এগেইনষ্টত মাৰ্কেট চলি আছে 32 পইণ্টছ মানে ব্যাংক নিফটি আৰু ব্যাংক নিফটিৰ প্ৰিমিয়াম দেখিব আমাৰ এগেইনষ্টত চলি আছে 28 পইণ্টছ বন্ধকল টাইম হৈছে 9:58 আৰু মাৰ্কেটে দেখিব এটা ৰেজিস্ট্যান্স লৈ আছে প্ৰিমিয়াম চাৰ্টত তো ৰেজিস্ট্যান্স লেভেলটো যদি ব্ৰেকআউট দিয়ে এটা মাৰ্কেটত পজিটিভ মোমেন্টাম মানে প্ৰিমিয়ামত পজিটিভ মোমেন্টাম আনিব পাৰে আৰু মাৰ্কেটত নেগেটিভ মোমেন্টাম তো বন্ধকল দেখিব এই ৰেজিস্ট্যান্স লেভেলটো ব্ৰেকআউট দিব কাৰণে মাৰ্কেটে বহুত কষ্ট কৰি আছে তো ইয়াৰ পৰা যদি ক্লোজিং এটা হয় ষ্ট্ৰং ক্লোজিং বাৰু হৈছে তো এতিয়া আমি এক্সপেক্ট কৰি মাৰ্কেট ইয়াৰ পৰা কন্টিনিউ কৰিব আৰু যদি চাৰ্টত ডাউন মোমেন্টামটো কন্টিনিউ কৰিব তো বন্ধকল আমি ভবা ধৰণে যেটো ব্ৰেকআউট দিব ব্ৰেকআউট দিলে মাৰ্কেট এটা মোমেন্টামটো কন্টিনিউ কৰিব পাৰে তো মাৰ্কেট দেখিব কন্টিনিউ মোমেন্টাম কৰি আছে আৰু আমাৰ লছখিনি কমি দিয়া অলমোস্ট ব্ৰেক ইভেনলৈকে আহি গৈছিলে 300 টকা লছৰ লৈকে চাওচোন আমি ওয়েট কৰো কি হয় বন্ধকল মাৰ্কেট দেখিব মাৰ্কেট এটা আমাৰ সাপোৰ্ট লাইন এৰিয়া ড্ৰ কৰিছো মাৰ্কেটে এই সাপোৰ্টটো ব্ৰেক ডাউন দিব ট্ৰাই কৰি আছে কিন্তু আমি এক্সপেক্টেশন ৰাখিম যে মাৰ্কেট ইয়াতে সাপোৰ্ট লৈ সাপোৰ্ট ব্ৰেক নকৰি মাৰ্কেট ইয়াৰ পৰা কন্টিনিউ ওপৰত যাব হেল্ল ফ্ৰেন্ডছ টাইম হৈছে 10:18 আৰু দেখিব ঘূৰি পকি মাৰ্কেট আমাৰ ডাইৰেকচনত আহিছে আমি যত এন্ট্ৰি লৈছিলো তাতকে মাৰ্কেট স্পটৰ প্ৰাইজত টু প্ৰফিটতে আহিছে কিন্তু আমাৰ প্ৰিমিয়ামত দেখিব এতিয়াও লছতে চলি আছে বা অলমোস্ট ব্ৰেক ইভেন বুলি ক'ব পাৰে আৰু মাৰ্কেটত বহুত টাইম গল তো ইমান টাইমতো ডিকে অলপ চলপ হ'বই বাৰু এখিনি এক্সপেক্টেড থাকে আপোনালোকৰ টাইম হৈছে 10:20 আৰু দেখিব ফাইনালি দিনটো ঘূৰি পকি লছত আমাৰ মাৰ্কেট প্ৰফিটত আহিছে অলমোস্ট 1000 টকা প্ৰফিট চলি আছে কিন্তু যদি আমি ব্যাংক নিফটি চাৰ্টত চাব যাও দেখিব চাৰ্টত আমি ভালে প্ৰফিট পাই আছো অলমোস্ট 60 পইণ্ট পাই আছো এই হিচাপত আমাৰ প্ৰিমিয়ামত 30 পইণ্টছ প্ৰফিট দেখাব লাগে কিন্তু প্ৰিমিয়ামত দেখিব মাত্ৰ 14 পইণ্টছ প্ৰফিট দেখাই আছে কাৰণ বহুতখিনি সময় হৈ গল এঘণ্টা হৈ গল আমি ট্ৰেডটো লোৱা এক্স্যাক্টলি তো এঘণ্টা হোৱা কাৰণে ভালেখিনি ডিকে হৈছে তো যদি আমি এটা কুইক মোমেন্টাম পালে আমাৰ প্ৰফিট অবভিয়াসলি ইনক্ৰিজ হ'ব এতিয়া চাওচোন আমি কি হয় এই যিখিনি মোমেন্টাম ধৰক ইয়াতে দিছে এই মোমেন্টামখিনি যদি ইয়াৰ পৰা যদি দিলেহেঁতেন তেতিয়া আমাৰ এতিয়া ভাল প্ৰফিট চলি থাকিলেহেঁতেন হয়তো 3000 মান প্ৰফিট চলি থাকিলেহেঁতেন দেখিব আমাৰ টাৰ্গেটৰ
100 প্লাস আমি দেখিছোঁ স্পটৰ প্ৰাইজত কিন্তু প্ৰিমিয়ামত দেখিছোঁ মাত্ৰ আমি 25 পইণ্টছ আপোনালোকে চাওক এনেকৈ আমাৰ কেতিয়াবা এনালাইচিছটো কাৰেক্ট হয় কিন্তু এনালাইচিছ কাৰেক্ট হ'লেও আমি কি নাপাওঁ যিটো আমাৰ থাকে এক্সপেক্টেশ্যন যিমান লছ গৈছে তাতকৈ বেছি আমাৰ প্ৰফিটত আহিছে আৰু কেণ্ডেলো দেখিব ভাল কেণ্ডেলে বনাইছে কণ্টিনিউ ৰেড কেণ্ডেল বনাই আহি আছে তাৰপিছতো দেখিব প্ৰিমিয়ামবিলাক বাঢ়িব পৰা নাই তো আৰু আমি যদি চাবলৈ যাওঁ আমাৰ স্পটৰ প্ৰাইজত বেংক নিফটি আমাৰ দেখিব টাৰ্গেট অলমষ্ট হিটেই হৈছে 130 পইণ্টছ তো দেখিব কিমান ষ্ট্ৰং ৰেড কেণ্ডেল কিন্তু প্ৰিমিয়াম দেখিব একদম নাই বৰা তো এনেকুৱা মাৰ্কেটত আজি দিগদাৰী আছে 70 পইণ্টছ পাবৰ কাৰণে মাৰ্কেট বহুত তললৈকে যাব লাগিব তো ইমান আমি ৰিস্ক ল'ব নোৱাৰোঁ কাৰণ মাৰ্কেট যদি আপোনাৰ ৰিভাৰ্চেল দি দিয়ে তো আমাৰ আজি ষ্টপ লছ হিট কৰোঁতে বেছি টাইম নালাগে গতিকে আমি ট্ৰেডটোৰ পৰা আকৌ ট্ৰাই কৰিম আমাৰ 130 পইণ্ট কেপচাৰ হ'ব দিওঁ তাৰপৰা আমি 0.6 লেভেল এডাল আছে 0.6 লেভেললৈকেও পাওঁ নেকি আমি ট্ৰাই কৰিম হেল্ল' ফ্ৰেণ্ডছ টাইম হৈছে 11:43 আৰু আমি ট্ৰেডটোৰ পৰা এক্সিট কৰি দিলোঁ তো মাৰ্কেট দেখিব আজি প্ৰথম হাফত বাৰু আমাৰ লছত গ'ল মাৰ্কেট আমাৰ এগেইনষ্টত অকণমান গ'ল 80 পইণ্টছ 80-90 পইণ্টছ তাৰপিছত দেখোঁ মাৰ্কেট কণ্টিনিউ আমাৰ ডাইৰেকশ্যনতে আহিছে আৰু আমাৰ যিটো টাৰ্গেট আছিলে 130 পইণ্টছ আমাৰ 130 পইণ্টছো হিট কৰিছে লগতে আমি যিটো এক্সপেক্ট কৰিছিলোঁ যে মাৰ্কেট আমি ইয়ালৈকে হোল্ড কৰিম ব্লেক লাইনডাল যিটো আমাৰ হৈ গ'ল ফিবনাচি 0.6 তো ফিবনাচি 0.6ৰ পৰা দেখিব মাৰ্কেট ৰিভাৰ্চেল দিলে যদিও কণ্টিনিউ স্পটৰ প্ৰাইজত দেখিব প্ৰফিটতে আছে মাৰ্কেট গ্ৰীণতে আছে কিন্তু দেখিব আমাৰ মেক্সিমাম টাইম লছ প্ৰফিট ব্ৰেক ইভেন এনেকৈ মাৰ্কেট ঘূৰি আছিলে আৰু প্ৰফিটবিলাক তেনেকৈ বঢ়া নাই গতিকে মই কৰিলোঁ কি ফাইনেলি বহুত ৱেইট কৰি টাইমো দেখিব 11:44 হৈ গ'ল আৰু যিহেতু আৰু যিখিনি আমাৰ মাৰ্কেট চলি আছে বৰ্তমান যদি চাবলৈ যায় মই বুক কৰিছোঁ এইটো লেভেলত 98 মানে 99 পইণ্টছ তো 99 পইণ্টছ বা 100 পইণ্টছত আমি 50 পইণ্টছ মিনিমাম টাৰ্গেট দেখিব লাগে আমাৰ ধৰি লওক 50 পইণ্টছ আমাৰ টাৰ্গেট চলি থাকিব লাগে তো আমাৰ 50 পইণ্টছ নহ'লেও যদি আমাৰ ধৰি লওক এইটো লেভেলত ক'ৰবাত যদি প্ৰফিট ৰানিং থাকিলেহেঁতেন তেতিয়া ট্ৰেডটো হোল্ড কৰিবলৈ ইজি হয় তো প্ৰফিটবিলাক দেখিব বাঢ়িবই নোখোজে কেণ্ডেলবিলাক চাওক কিমান সৰু সৰু কেণ্ডেল তো সেইকাৰণে ভাবিলোঁ ডিকেও যেতিয়া হৈ আছে তো ট্ৰেডটোৰ পৰা মই ওলাই দিলোঁ আৰু ট্ৰেডটোৰ পৰা যদি প্ৰফিট বুক কৰিলোঁ মই চোৱাই নাই কিমান প্ৰফিট বুক কৰিলোঁ তো আমাৰ দেখিব প্ৰফিট আমি বুক কৰিছোঁ 1600 টকা বুক কৰিছোঁ আমি মেক্সিমাম প্ৰফিট আমি দেখিছিলোঁ এইটো লেভেলত আমি দেখিছিলোঁ মেক্সিমাম প্ৰফিট আমি 37 দেখিছিলোঁ যেতিয়া মাৰ্কেট আমাৰ স্পটত টাৰ্গেট হিট কৰিছিল যেতিয়া আমাৰ 137 পইণ্টছ আমাক দিছিলে তো ইমান টাইমতো আমাৰ 70 টাৰ্গেট দিব লাগিছিলে কিন্তু টাৰ্গেট দেখিব মাত্ৰ আমাক দিছে 37 পইণ্টছ গতিকে ট্ৰেডটোৰ পৰা আমি ওলাই গ'লোঁ দেখিব ওলোৱাৰ পিছত মাৰ্কেট এতিয়া মমেণ্টাম দিব ট্ৰাই কৰি আছে চাওক মাৰ্কেটত এতিয়া এনেকুৱা নহয় যে মাৰ্কেট তললৈকে আহিব পাৰে তললৈকে আহি হয়তো আমাৰ মই কৈছোঁৱেই ডে ল' ব্ৰেকডাউন দিব পাৰে তো ঠিক আছে বন্ধুসকল আমি ট্ৰেডটোৰ পৰা ওলাই গ'লোঁ আৰু ট্ৰেডটো লোৱাৰ ৰিজনটো মই ক'লোৱে যে মাৰ্কেট কি কৰিছিলে ক্লজিং প্ৰাইজৰ পৰা ছাপৰ্ট লৈ নিফটি আৰু বেংক নিফটিয়ে কি কৰিছিলে ছাপৰ্ট লৈছিলে গতিকে এতিয়া বায়াৰ্ছ আহিলে হ'ব কি লগতে দেখিব নিফটিয়ে কৰিছে কি নিফটিয়ে সাইকোলজি নাম্বাৰ ব্ৰেকআউট দিছে ব্ৰেকআউট দিলেও বায়াৰ্ছ আহে তো ছাপৰ্ট দেখিও বায়াৰ্ছ আহিব আৰু ৰেজিষ্টেঞ্চ লেভেলৰ ব্ৰেকআউট দেখিও বায়াৰ্ছ আহিব আৰু লগতে আমি এণ্ট্ৰি কেতিয়া লৈছিলোঁ এণ্ট্ৰিৰ কাৰণে আমি লৈছিলোঁ যে বেংক নিফটি 0.6 লেভেল টাচ কৰিছিলে 0.6 লেভেল টাচ কৰোঁতে একজেক্টলি মই গ্ৰীণ কেণ্ডেলটোতে মই ট্ৰেডটো লৈছিলোঁ যে মোক লাগিছিলে মাৰ্কেট যিটো বায়াৰ্ছ আহিছে 0.6 লেভেল গ'ল 0.6 লেভেলৰ মিনিংটো হ'ল যে ওপৰত যিখিনি ষ্টপ লছ আছিলে ওপৰত যিখিনি চেলাৰ্ছ আছিলে তেওঁলোকৰ ষ্টপ লছখিনি হিট হৈ গ'ল গতিকে ওপৰত ষ্টপ লছ নাথাকিব আৰু কাৰণ তেওঁলোকে ট্ৰেডবিলাক কি কৰিব 0.6 লেভেল পালে ট্ৰেডবিলাক তেওঁলোকে এক্সিট কৰি দিব তো ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ